নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ অনলাইন এপ্লাই সম্পৰ্কে আমি আলোচনা কৰিম আৰু ইয়াৰ কমপ্লিট সিলেবাস সম্পৰ্কে আলোচনা কৰিম গতিকে 2026 বৰ্ষৰ বাবে অনলাইন এপ্লিকেশনৰ নোটিফিকেশন ৰিলিজ কৰা হৈছে গতিকে ইয়াত আমি ইম্পৰ্টেন্ট ডেটস খিনি আমি আলোচনা কৰিম কিমান তাৰিখত এক্সাম হ'ব অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ বাবে আপোনালোকে কি পঢ়িব লাগিব সিলেবাস সম্পৰ্কে আমি আলোচনা কৰিম যদিও ভিডিঅ'টি প্ৰস্তুত কৰা সময়লৈকে সিলেবাস সম্পৰ্কে সি ডিটেইলছ নোটিফিকেশন হেখিনি ৰিলিজ হোৱা নাই ডেটস খিনি ৰিলিজ কৰিছে কিমান তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব বা এক্সাম কেতিয়া হ'ব কিন্তু সিলেবাস একেই থাকিব লাষ্ট ইয়াৰৰ যি সিলেবাস সেম থাকিব কাৰণ লাষ্ট ইয়াৰো চেঞ্জ হৈছিল কিছু গতিকে এইবাৰ হয়তো চেঞ্জ নহয় ঠিক আছে তো আমি লাষ্ট ইয়াৰৰ সিলেবাসখন ইয়াত আলোচনা কৰিম তো প্ৰথমে আমি ডেটস খিনি জানি লৈছো সো অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব 12 জুনৰ পৰা 12 জুনৰ পৰা অনলাইন এপ্লিকেশন আপোনালোকে কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 22 জুন 22 জুন হৈছে লাষ্ট ডেট তাৰ পিছত এন্ট্ৰেন্স এক্সাম আপোনালোকে দিব লাগিব 19 জুলাই তাৰিখত গতিকে এক্সামৰ ডেটটো ফিক্স কৰা হৈছে 19 জুলাই তাৰিখত মোটামুটি এমাহ সময় আছে গতিকে এমাহৰ ভিতৰত আপোনালোকে প্ৰস্তুতি চলাব লাগিব প্ৰিপাৰেচন কৰিব লাগিব ঠিক আছে টাইম বেছি দিয়া হোৱা নাই তো কি চাব লাগিব সেই সম্পৰ্কে আমি আলোচনা কৰিম অলৰেডি আমাৰ ইউটিউব চেনেলত বহুতো ভিডিও আছে বিএড এন্ট্ৰেন্স এক্সামৰ বাবে বহুতো ভিডিও আপলোড কৰি থকা হৈছে গতিকে আপোনালোকে কাইন্ডলি প্লেলিষ্টত যাব বিএড এন্ট্ৰেন্স এক্সামৰ তাত আপোনালোকে সকলোবোৰ ভিডিও চাব পাৰিব তো এইখিতে আপোনালোক জনাব বিচাৰিছো যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন কৰিব বিচাৰে তো এই পিডিএফ কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত টিচিং এপ্টিটিউডৰ নোটস এথিক্সৰ নোটস এডুকেশনাল ইস্যুস ৰিজনিং নিউমেৰিকেল এবিলিটিজ জেনাৰেল নলেজ ইংলিশ কাৰেন্ট এফেয়াৰ্স আপডেটেড পাব তো এই গটেখিনি আপোনালোকে পাব তো ইয়াৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ বা এক্সেছ কৰিব পাৰিব তোলৰ এটা WhatsApp নম্বৰো দিয়া আছে কিবা জানিবলগীয়া থাকিলে সুধিবলগীয়া থাকিলে তাত আপোনালোকে মেছেজ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু সিলেবাসত কি আছে বা কি চাব লাগিব পঢ়িব লাগিব হেখিনি আমি আলোচনা কৰিম তাত আমাৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ পাৰ এনসিটি নৰ্মছ মতে হেখিনি আপোনালোকে জানে ইয়াত এপিয়াৰ হোৱাৰ বাবে আপোনালোকে বিএ বিএসসি বিকম বা এমএ এমএসসি এমকম যিকোনো আপোনাৰ ডিগ্ৰী থাকিব পাৰে তো আপুনি এপ্লাই কৰিব পাৰিব এটলিষ্ট আপোনাৰ 50% মাৰ্কস থাকিব লাগিব যদি আপোনাৰ বিএ বা বিএসসি বা বিকমত আপোনাৰ 50% নাই কিন্তু এমএ বা এমএসসি বা এমকমত আছে তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেট হওক পোষ্ট গ্ৰেজুৱেট হওক এটা আপোনালোকৰ 50% মাৰ্কস থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব আৰু যিবিলাক ৰিজাৰ্ভ ক্যাটাগৰীৰ বাবে এসটি এসসি ওবিসি পিডব্লিউডিৰ বাবে 45% মাৰ্কস থাকিব লাগিব ঠিক আছে তো এপ্লাই কৰাৰ বাবে আপোনালোকৰ ফিস দিব লাগিব 2000 ফিস হ'ব প্লাস তাত বেংক ট্ৰানজাকচন চাৰ্জেসও থাকিব ঠিক আছে তো এইখিনি হৈছে আপোনাৰ চাৰ্জেস খিনি বা এপ্লিকেশন ফি তো এতিয়া আমি আহিম মেইন যেটো আমাৰ ইম্পৰ্টেন্ট পইণ্ট হেৰি হৈছে সিলেবাস সম্পৰ্কে তো টোটাল ইয়াত কুৱেশ্যন 100টাই কুৱেশ্যন থাকিব এমসিকিউ টাইপ কুৱেশ্যনে হ'ব আৰু 400 মাৰ্কস থাকিব তো এইটো আগৰ পৰাই চলি আছে এটা কুৱেশ্যনত আপোনাৰ 4 নম্বৰকে থাকিব আৰু ইয়াত নেগেটিভ মাৰ্কিং থাকিব এটো মনত ৰাখিব এটা ভুল গলে আপোনাৰ 1 নম্বৰকে ডিডাক্ট কৰা হ'ব গতিকে ইয়াত নেগেটিভ মাৰ্কিংও আছে হেটো আপোনালোকে মনত ৰাখিব আৰু সময় হ'ব আপোনাৰ 2 ঘণ্টা 120 মিনিট বা 2 ঘণ্টা আপোনাৰ সময় থাকিব এইখিনি কৰাৰ বাবে এটা সিলেবাস সম্পৰ্কে যদি আমি আহো সিটো সেকশন এ 100 মাৰ্কস থাকিব তো সেকশন এ ইংলিশ আছিল জেনাৰেল ইংলিশ এটো আগৰ পৰাই আছে সেম আছে আগৰ দৰে ইয়াত ভোকেবুলাৰি টেন্স ভয়েস নাৰেশন প্ৰিপজিশন কাৰেকচন অফ সেন্টেন্সেস এন্ড কম্প্ৰিহেনশন তো এইখিনি আপোনালোকে চাব লাগিব সেকশন বিত কি চাব লাগিব 120 নম্বৰ আছে ইয়াতে সেকশন বিত ইয়াত জেনাৰেল নলেজ আৰু জেনাৰেল নলেজত আপুনি বিশেষকে ইন্ডিয়ান চাব লাগিব যেনে ইন্ডিয়ান হিষ্ট্ৰী ইন্ডিয়ান পলিটি জেনাৰেল সায়েন্স আৰু কাৰেন্ট এফেয়াৰ্স দেখি কাৰেন্ট এফেয়াৰ্সৰ যিবিলাক ভিডিও অলৰেডি বনোৱা হৈছে তো সেইবিলাক চালেই হ'ব আপোনালোকৰ ইন্ডিয়ান হিষ্ট্ৰী চাব লাগিব ইন্ডিয়ান পলিটি আৰু জেনাৰেল সায়েন্স চাব লাগিব ঠিক আছে তো ইয়াত আসাম হিষ্ট্ৰী বা আসাম জিওগ্ৰাফি এইবিলাকৰ ওপৰত কুৱেশ্যন প্ৰায় নুহুদে বুলি ক'ব পাৰি আৰু সিলেবাসত এই বিষয়ে মেনশন কৰা নাই গতিকে মেইনলি আপোনালোকে ইন্ডিয়ান হিষ্ট্ৰী ইন্ডিয়ান পলিটি এইবিলাকে চাব লাগিব ঠিক আছে তো এইটো আছিল সেকশন বি জেনাৰেল নলেজ এতিয়া সেকশন সি থাকিব 80 মাৰ্কস তো সেকশন সিট কি থাকিব ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি বুলি আছে তো ইয়াত ইমান ডিটেইলছত নাই সিলেবাস আপুনি যদি অফিচিয়েল সিলেবাসখন চাই তাত অকল ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি বুলি আছে কিন্তু আমি যদি চাও তাত কি টপিক চাব লাগিব মই ইয়াত এড কৰি দিছো যেনে অ্যালফাবেটিক্যাল সিৰিজ চাব লাগিব এনালজি চাব লাগিব ব্লাড ৰিলেশনস কোডিং ডিকোডিং কিউব এণ্ড ডাইচ ফিগাৰ সিৰিজ মিসিং নাম্বাৰ সিৰিজ অড ওৱান আউট তো এনে ধৰণৰ
চিলক্স এইবিলাক আপোনালোকে চাব লাগিব ঠিক তেনেদৰে নিউমাৰিকেল এবিলিটিটো চাব লাগিব নাম্বাৰ চিষ্টেমবিলাক চাব লাগিব এলচিএম এইচচিএফ লসাগু গসাগু এইবিলাক সিম্পলিফিকেশ্যন ৰেচিঅ' প্ৰফিট এণ্ড লছ এভাৰেজ ফ্ৰেকশ্যন টাইম এণ্ড ৱৰ্ক তো এনেধৰণৰ বিষয়বিলাক ইয়াত চাব লাগিব তো এইখিনি আমাৰ ছেকশ্যন চিত থাকিব 80 মাৰ্কছত আপুনি এইখিনি বস্তু চাব লাগিব ঠিক আছে তো এতিয়া আমি যদি চাওঁ ছেকশ্যন ডিত থাকিব 60 মাৰ্কছ তো এইখিনিও আগৰ পৰাই আছে এইবিলাক সকলো আগত আছে আগৰ সিলেবাছত আছিলে নতুন নহয় এইবিলাক কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ইছ্যুজ এণ্ড পলিচিছ তো ইয়াত আমি কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ ইছ্যুজ বা পলিচিবিলাকৰ বিষয়ে জানিব লাগিব যেনে ধৰক ইয়াত NEP 2020 বিষয়ে চাব লাগিব ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন ৰাইট টু এডুকেশ্যন সৰ্বশিক্ষা অভিযান তো তাৰপিছত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান তো এইখিনি ইয়াত মেনশ্যন কৰা আছে কিন্তু ইয়াৰ ওপৰত আপোনালোকে আৰু বহুতো চাব লাগিব বিভিন্ন যিবিলাক টিচিঙৰ লগত জড়িত ট্ৰেইনিং বা যিবিলাক স্কিম আছে এইবিলাকৰ বিষয়ে আপোনালোকে জানিব লাগিব তো এই ছেকশ্যনটোত বহুতো কুৱেশ্যন আহিব যি কাৰেণ্ট যিবিলাক আমাৰ ইছ্যুজবিলাক আছে তাৰ ওপৰত ভিত্তি কৰি আহিব গতিকে সেইবিলাক আপুনি চাব লাগিব ইয়াতে তো ইয়াত মেনশ্যন কৰা নাথাকিব কিছুমান কিন্তু কুৱেশ্যন সেইবিলাক টপিকৰ পৰা আহিব তো তাৰপিছত আমি যদি চাওঁ শেষত যিটো ছেকশ্যন দিয়া 40 মাৰ্কছ ইয়াত আছে এথিক্স এণ্ড টিচিং এপ্টিটিউড এথিক্স মানে যিখিনি প্ৰফেশ্যনেল এথিক্স থাকে টিচাৰ্ছবিলাকৰ বাবে তাত ৰোল অফ ভেলুজ বা মৰেলছ কি থাকিব শিক্ষক এজনৰ বাবে তো এনেধৰণৰ বিষয়বিলাক ইয়াত থাকিব এই বিষয়বিলাকৰ ওপৰত কুৱেশ্যন ইয়াত সুধিব টিচাৰ্ছৰ একাউণ্টেবিলিটি কেনেধৰণৰ হ'ব লাগে কিমান টিচাৰ্ছবিলাক প্ৰফেশ্যনেলিজিম হ'ব লাগিব তো এনেধৰণৰ বিষয়বিলাক ইয়াত থাকিব তাৰপিছত টিচিং এপ্টিটিউডৰ ক্ষেত্ৰত যদি চাওঁ আমি ইয়াত টিচিং স্কিলছৰ ওপৰত চাব লাগিব টিচিং স্কিলৰ ওপৰত প্ৰশ্ন আহিব টিচিং ডিভাইচৰ ওপৰত প্ৰশ্ন আহিব ক্লাছৰুম মেনেজমেণ্ট বা টিচিং মেথড ICT টিচাৰ্ছৰ ৰোল কি কোৱালিটি কি ইভলিউশ্যন মেথড ইনক্লুচিভ এডুকেশ্যন এছেছমেণ্ট লেচন প্লেন এনেধৰণৰ বিষয়বিলাক ইয়াত চাবই লাগিব তো এইবিলাক বিষয়ৰ ওপৰতে টিচিং এপ্টিটিউডত কুৱেশ্যনছবিলাক সোধে ঠিক আছে তো এনেধৰণৰ বিষয়বিলাক আপোনালোকে চাব বাকী আন এটা কথা ইয়াত মনত ৰাখিব যে ইয়াত কাট অফৰ কথা মেনশ্যন কৰা হৈছে যে এইটো মিনিমাম কাট অফ হয় যে ইমানখিনি মাৰ্ক পালে যে আপুনি এডমিশ্যন পাব সেইটো নহয় এটা মিনিমাম কাট অফ ইয়াত ৰখা হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 80 মাৰ্কছ আপুনি পাবই লাগিব আৰু ৰিজাৰ্ভ কেটেগৰীৰ বাবে 60 মাৰ্কছ আপুনি পাবই লাগিব 400 মাৰ্কছৰ ভিতৰত গতিকে এইটো মিনিমাম এটা কাট অফ দিয়া হৈছে তো তাৰপিছত আপোনাৰ মেৰিট লিষ্ট হিচাপত চিট পাব কিন্তু এইখিনি আপুনি কোৱালিফাই হ'বই লাগিব বা ক্লিয়াৰ কৰিব লাগিব এইখিনি কাট অফ আৰু টিচিং এপ্টিটিউডৰ ওপৰত অলৰেডি মই ভিডিঅ' আছে আপোনালোকে যদি চাই প্লেলিষ্টত গ'লেও পাব বিএডৰ তো অলৰেডি মই বনাইছোঁ বহুকেইটা টিচিং এপ্টিটিউডৰ ওপৰত তো সেইবিলাক ভিডিঅ' আপোনালোকে চাব পাৰিব ঠিক আছে নিশ্চয় আপোনালোকে বুজিব পাৰিছে তো এই ভিডিঅ'টিত আমি ইমানখিনি আলোচনা কৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ